যোৱাকালি আমি যেতিয়া জেগাখিনি চাইছিলোঁ তেতিয়া মানে বহুত মানুহ কনভিন্স হোৱা নাছিলে যে কাৰণ তেতিয়া ইয়াত বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰ বা গছ গছনি আছিলে, কিন্তু এতিয়া গোটেই ক্লিয়াৰ কৰাৰ পাছত এটা সুন্দৰ জেগাখিনিৰ এটা লেণ্ডস্কেপ প্ৰকাশ হৈ ওলাইছে। আৰু সেইটো আমি আগতে অনুমান কৰিছিলোঁ যে এই ষ্ট্ৰাকচাৰখিনি ৰিমুভ কৰাৰ পাছত ইয়াৰ লেণ্ডস্কেপটো ধুনীয়া হ'ব। আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মই এতিয়া দেখিছোঁ, মই আছোঁ সমুজ্জ্বল ভট্টাচাৰ্য, তেওঁলোকো আহি পেলাই চাইছে, তেওঁলোকো কনভিন্স হ'ব যে এইটো এটা খুব ভাল লেণ্ডস্কেপত, খুব ভাল ছাইটত তেখেতৰ শেষকৃত্য সমাপন হ'ব। সকলোৱে স্পৰ্শ কৰি যাব পাৰে এটা জেগা যে ৰাস্তা, সেইটোতো হয়েই, মানে ৰাস্তাইদি, কাৰণ যিসকলে অহা যোৱা কৰে বহুত মানুহে ইয়াত ৰখিব পাৰিব, ৰখাৰ পাৰ্কিঙৰ ব্যৱস্থা থাকিব, তেওঁলোকে ইয়াত দৰ্শন কৰিব পাৰিব। গতিকে কাইলৈ মই ভাবোঁ যে পুৱাই খুব সুন্দৰভাৱে শেষকৃত্যটো ইয়াত সমাপন হ'ব।